নিদিয়ে মনত ৰৈ যাব বৰ ধুনীয়াকে। আৰু মই এটা উত্তৰেই দিবলৈ যত্ন কৰিছোঁ, কাৰণ এটা উত্তৰ দিলে প্ৰশ্নটো পৰীক্ষা হলত চকুৰ আগত পৰাৰ লগে লগে যেতিয়া পঢ়িব উত্তৰটো মনলৈ আহি যাব। সেইকাৰণে মই এটা উত্তৰ দিছোঁ। আপুনি মোক প্ৰশংসা কৰাৰ বাবে, গুড প্লেটফৰ্ম বুলি প্ৰশংসা কৰাৰ বাবে মই আপোনাক অত্যন্ত মোৰ আন্তৰিকতাৰে মোৰ অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা কৰিম আপুনি আপোনাৰ কোনোবা যদি ল'ৰা ছোৱালী আছে, ষ্টুডেণ্ট আছে, তেওঁলোকলৈ আগবঢ়াই দিয়ক। যাতে আপোনাৰ নহ'লেও বেলেগৰ কাৰোবাৰ আপোনাৰ এটা শ্বেয়াৰে যেন বেলেগ কাৰোবাৰ উপকাৰ কৰিব পাৰে, জীৱনত কামত আহিব পাৰে, সেই কথাটো সদায় আমি লক্ষ্য দিব লাগে। ঠিক আছে, ভাল পালোঁ, বহুতেই ভাল লাগিলে আপোনাৰ মন্তব্যটোত। আশা কৰিম সকলোৱে কিন্তু সকলোকে প্ৰশংসা নকৰে, প্ৰশংসা কৰিবলৈও মানুহৰ এটা মন লাগে। আৰু বা ধন্যবাদটো জনাবলৈ বা কৃতজ্ঞতাটো জনাবলৈ আজিকালি মানুহ বহুতেই স্বাৰ্থপৰ। এনেহেন দিনত আপুনি মোৰ প্লেটফৰ্মখনক আপুনি ভাল পোৱাৰ কাৰণে আপোনাক অনেক ধন্যবাদ জনাইছোঁ। আপোনালোকে ক'ব পাৰিব, আপোনালোকৰ মনৰ কথাবোৰ খুলি ক'ব পাৰিব। কোন কোন আছে লাইক আৰু কমেন্ট কৰিব। মই বহি আছোঁ আজি কথা পাতিম বুলিয়েই। নহ'লে গৰমত বহুত গৰম লাগে, কিমান গৰম লাগে ক'বলৈ বাকী নাই আৰু। আপুনি থাকিব নোৱাৰে গৰমৰ কোবত। কথা পাতিলে অন্ততঃ মনটো ভাল লাগিব। তুৰতুৰোৱাৰ পৰা আদি কৰি একেবাৰে বোপা কঁকাল লৈকে। আৰু কোন কোন আছে লাইক আৰু কমেন্ট কৰিব, লাইক আৰু কমেন্ট কৰিলেহে মই গম পাম কোন কোন আছে। লাইক আৰু কমেন্ট কৰিব, লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব, ধন্যবাদ। ধন্যবাদ। ভাত খালেনে? আহোম ডাঙৰীয়াই ভাত খালেনে? খোৱা বোৱা কৰিলে নে জনাবচোন। খোৱা বোৱা কৰিলে নে নাই? আৰু কোন কোন আছে কমেণ্ট কৰিব, লাইক আৰু কমেণ্ট কৰিব।